জুবিন দাই আমাক এৰি থৈ গ'ল সকলোকে। আজি তেখেত পঞ্চভূতত বিলীন হৈ গ'ল। কিন্তু এটা কথা আপোনালোকে মন কৰিছেনে? গুচি যোৱাৰ সময়তো তেখেতে যেন আমাৰ মাজত এক নতুন বাৰ্তা দি থৈ গৈছে, এক আদৰ্শ দেখুৱাই থৈ গৈছে। জুবিন দাৰ সেই আদৰ্শ আমি সদায় পালন কৰিব নোৱাৰোঁনে? হয়তো আপোনালোকে বুজা নাই মই কি ক'বলৈ বিচাৰিছোঁ। কিছুদিনৰ আগলৈকে অসমত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈ আছিলে। জাত পাত ধৰ্ম ভেদাভেদ কৰি অসমত বিভিন্ন অৰাজক পৰিস্থিতিৰ সৃষ্টি হৈ আছিলে। কিন্তু আজি চাওকচোন, কোন কি জাতিৰ, কোন ক'ৰ কি হয়, একো ভেদাভেদ নাই। আজি জুবিন দাৰ কাৰণে সকলো এক হৈ ওলাই আহিছে। আজি জুবিন দাৰ কাৰণে সকলো মানুহ হিচাপে ওলাই আহিছে, শুভাকাংক্ষী হিচাপে ওলাই আহিছে। আজি কোন কি দলৰ, কোন কি জাতিৰ, কোন কি ধৰ্মৰ, একো ভেদাভেদ নাই। আজি সকলো এক হৈছে একমাত্ৰ জুবিন দাৰ কাৰণে। যোৱাৰ সময়তো জুবিন দাই জানো আমাক এয়া এক ভাল নিদৰ্শন দেখুৱাই থৈ যোৱা নাইনে? সেয়ে মই ক'ব বিচাৰোঁ, জুবিন দা মানুহ নাছিল, জুবিন দা প্ৰকৃততেই ভগৱান আছিল। আৰু সেয়া ইতিমধ্যে প্ৰমাণ হৈছে। কেৱল মানুহেই নহয়, আজি জুবিন দাৰ নোহোৱাৰ বেদনাত প্ৰকৃতিয়ে কান্দিছে, জীৱ জন্তুৱে কান্দিছে। আচৰিত আচৰিত দৃশ্য দেখিবলৈ পোৱা গৈছে জুবিন দাৰ বিভিন্ন শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত। আৰু জুবিন দাই যেন যোৱাৰ সময়ত আমাক সকলোকে শিকাই থৈ গৈছে, আমি সকলো এক হৈ থাকিব লাগিব, আমি নিজৰ মাজতে খোৱা কামোৰাবিলাক এৰিব লাগিব। জীয়াই থকা দিনকেইটা সকলোৱে সমিল মিলেৰে লগ লাগি আমাৰ সোণৰ অসমখন গঢ়ি তুলিব লাগিব। আমাৰ কৰিবলগীয়া কামবিলাক অসমখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সকলো একলগ হৈ এনেদৰেই সদায় থাকিব লাগিব। আৰু জুবিন দাই যোৱাৰ সময়তো যেন আমাক সেই আদৰ্শই দেখুৱাই থৈ গৈছে। আহকচোন আমি সকলোৱে লগ লাগি এই আদৰ্শ পালন কৰোঁ। বাদ দিয়ক নিজৰ মাজত ভেদাভেদ, হত্যা হিংসা, এইবিলাক বাদ দি এখন নিকা অসম আমি গঢ়ি তোলোঁ। জুবিন দাৰ আদৰ্শ আমি পালন কৰোঁ। সেই মহান লিজেণ্ড, তুমি য'তেই আছা কুশলে থাকা। এটা কথা ক'বই লাগিব, আজি জুবিন দাক ছিংগাপুৰলৈ মাতি নি যিসকলে এনেকুৱা অৱস্থা কৰিলে, সেইসকলে কিন্তু উচিত শাস্তি পাবই লাগিব। ইয়াৰ প্ৰকৃত তদন্ত হ'বই লাগিব। আৰু এই মৃত্যুক আমি কেতিয়াও স্বাভাৱিক হিচাপে এতিয়াও মানি ল'ব পৰা নাই আৰু ভৱিষ্যতেও নোৱাৰোঁ। যিসকল লোক ইয়াত জড়িত আছে, সেই সময়ত যিসকল লোক জুবিন দাৰ কাষত আছিলে, সকলোকে তদন্তৰ আওতাত আনক, CBI এনকুৱাৰী কৰক। আৰু প্ৰকৃততে যদি ইয়াত কিবা ষড়যন্ত্ৰ নিহিত হৈ আছে, তেন্তে তেওঁলোকে উচিত শাস্তি পাবই লাগিব। এয়া আমি সদায় দাবী জনাই যাম।